আমি তেতিয়ালৈকে সহ্য কৰিম। আমি তেতিয়ালৈকে অহিংসু। আমি কাৰো ৰাজ্য কাৰো ৰাষ্ট্ৰ অধিকাৰ কৰিবলৈ নাযাওঁ। কিন্তু আমাৰ ৰাষ্ট্ৰ যদি কোনোবাই অধিকাৰ কৰে তেতিয়াহ'লে আমি হাত সাবটি বহি নাথাকো। আটাইতকৈ ভাল লগা কথা যে শেহতীয়াকৈ সেৱা বাহিনীও যি লক্ষ্য উদ্দেশ্যৰে সেৱা বাহিনী জন্ম দিয়া হৈছিল, সেই সেৱা বাহিনী এতিয়া ইমান সুন্দৰ কাম কৰিছে। সেৱা বাহিনীৰ কথা আমি ক'ব লাগিব, যিহেতু সেৱা বাহিনী শিবিৰৰ সন্মুখত আছে। বৰ্তমান সময়ত আমি সকলোৱে এষাৰ বাক্য বৰকৈ শুনিবলৈ পাওঁ যে যুৱ প্ৰজন্ম আজি কোন দিশে ধাৱমান। হয়, বৰ্তমান সময়ত যুৱ প্ৰজন্মৰ মাজত আমি এক উচ্ছৃংখল পৰিৱেশ দেখিবলৈ পাওঁ। মদ ভাং ড্ৰাগছৰ প্ৰতি যেন যুৱ প্ৰজন্ম আজি বৰকৈ আসক্ত। বয়োজ্যেষ্ঠজনৰ প্ৰতি সন্মান তথা নিজতকে সৰুজনৰ প্ৰতি মৰম চেনেহ এনেধৰণৰ সংস্কাৰসমূহ যেন যুৱ প্ৰজন্মই আজি কৰবাত নহয় কৰবাত পাহৰি গৈছে। ঠিক এনে সময়তে উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আদৰ্শৰ প্ৰতি এক বৃহৎ আকাৰৰ যুৱ প্ৰজন্ম ধাৱমান হৈছে। আহকচোন বাৰু এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ওপৰত বিতৰ্ক হৈ থকাৰ সময়তে আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এক ভাল লগা বিষয়ৰ ওপৰত আলোচনা কৰোঁ। আমি সকলোৱে জানো 1930 চনত কেইজনমান মহান মনীষীয়ে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শ এক হৰিনাম ধৰ্ম আৰু গুৰুজনাই অসমৰ জাতি বৰ্ণ ভাষা নিৰ্বিশেষে একতাৰ দোলেৰে যি এনাজৰী বান্ধি থৈ গৈছিল, এই সকলোবোৰ আদৰ্শৰে শ্ৰীমন্ত শংকৰদেৱ সংঘ নামৰ এক সংঘৰ স্থাপন কৰিছিল। শ্ৰীমন্ত শংকৰদেৱ সংঘ জন্মৰে পৰা কেইবাজনো মহান মনীষীয়ে পদাধিকাৰ পদত অধিষ্ঠিত হৈ সংঘভাগী সুচাৰুৰূপে চলাই নিছিল। কিন্তু এগৰাকী বিশেষ পদাধিকাৰৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গৰিমাই আজি আকাশ চুবলৈ সক্ষম হৈছে, আৰু সেইগৰাকী মহান পদাধিকাৰী হৈছে কৰুণাকান্ত কলিতা। আমি তেতিয়ালৈকে সহ্য কৰিম। আমি তেতিয়ালৈকে অহিংসু। আমি কাৰো ৰাজ্য কাৰো ৰাষ্ট্ৰ অধিকাৰ কৰিবলৈ নাযাওঁ। কিন্তু আমাৰ ৰাষ্ট্ৰ যদি কোনোবাই অধিকাৰ কৰে তেতিয়াহ'লে আমি হাত সাবটি বহি নাথাকো। যিগৰাকী মহান পদাধিকাৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ চালিকা শক্তি অৰ্থাৎ সেৱা বাহিনীৰ জন্ম দিছিল। যিগৰাকী মহান পদাধিকাৰৰ বাবে নৱপ্ৰজন্ম আকৃষ্ট হৈছিল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আদৰ্শত। শ্ৰীমন্ত শংকৰদেৱ সংঘ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে সৰ্ববৃহৎ ধৰ্মীয় তথা জাতীয় অনুষ্ঠান। কেইবাগৰাকীও মহান মনীষীৰ ত্যাগ তথা বহু কষ্টৰ ফলত এই মহান অনুষ্ঠানভাগীৰ জন্ম হৈছিল। তেখেতলোকৰ অক্লান্ত শ্ৰম, উদ্যমী মনোভাৱ আৰু আত্মত্যাগৰ বাবে শ্ৰীমন্ত শংকৰদেৱ সংঘই আজি বিশ্বব্যাপী এক শক্তিশালী অনুষ্ঠান ৰূপে পৰিগণিত হৈছে। এই অনুষ্ঠানভাগীৰ সৰ্বোচ্চতম আসন পদাধিকাৰ পদত বহু কেইগৰাকী মহান মনীষীয়ে নিজৰ শ্ৰমদান কৰি সংঘভাগীক নিয়াৰিকৈ চলাই নিছিল। কিন্তু সংঘৰ ইতিহাসত পদাধিকাৰ কৰুণাকান্ত কলিতাৰ অৱদান কেতিয়াও পাহৰিব নোৱাৰি। তেখেতৰ জন্ম হৈছিল 1943 চনৰ 1 মাৰ্চ তাৰিখে কামৰূপ জিলাৰ ৰামদিয়া মৌজাৰ হাঁহদিয়া গাঁৱত। পিতৃৰ নাম নন্দীৰাম কলিতা আৰু মাতৃৰ নাম দিব্যপ্ৰভা কলিতা। তেখেতে প্ৰাথমিক শিক্ষাৰ অন্তত 1960 চনত হাজো উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক, 1962 বৰ্ষত বি বৰুৱা কলেজৰ পৰা ইণ্টাৰমিডিয়েট, 1964 বৰ্ষত নলবাৰী কলেজৰ পৰা স্নাতক আৰু 1981 বৰ্ষত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিপ্ল'মা সুখ্যাতিৰে উত্তীৰ্ণ হয়। শিক্ষকতাৰ বৃত্তিৰে কৰ্মজীৱনৰ পাতনি মেলা কৰুণাকান্ত কলিতাই ঢকুৱাখানা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা অধ্যক্ষ পদত থাকোঁতে অৱসৰ গ্ৰহণ কৰে। তেখেত ঢকুৱাখানাত কৰ্মৰত অৱস্থাতেই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ এজন সুবক্তা আৰু সংগঠক ৰূপে জনমানসত প্ৰতিষ্ঠা লাভ কৰে। তেখেতে 1991 বৰ্ষত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উপপদাধিকাৰ আৰু 1993 বৰ্ষত সংঘৰ পদাধিকাৰ আসনৰ বাবে নিৰ্বাচিত হৈ 2002 চনলৈকে আৰু 2005 বৰ্ষৰ পৰা 2010 বৰ্ষলৈকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সৰ্বোচ্চ পদবী পদাধিকাৰ ৰূপে কাৰ্যনিৰ্বাহ কৰে। পদাধিকাৰ কৰুণাকান্ত কলিতাৰ কাৰ্যকালতেই সংঘৰ ভালে সংখ্যক আঁচনি কাৰ্যকৰী আৰু শুভাৰম্ভ কৰা হৈছিল।
তাৰ ভিতৰত আধ্যাত্মিক চিন্তা চৰ্চাৰে নৱপ্ৰজন্মক গঢ় দিয়াৰ উদ্দেশ্যে শিশু সমাৰোহ, আই সমাৰোহ, যুৱ সমাৰোহ আৰু সেৱা বাহিনী গঠন কৰা হৈছিল। লগতে মণিকাঞ্চন বাৰ্তালোচনী প্ৰকাশ, ইংলিছ জাৰ্নেল মহাপুৰুষ জ্যোতি ইত্যাদি উল্লেখযোগ্য। এইজন মহান মনীষী তথা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কৰুণাকান্ত কলিতাৰ 2014 চনৰ 26 ডিচেম্বৰ তাৰিখে স্বৰ্গগামী হয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ধৰ্ম, আদৰ্শ, কৃষ্টি, সংস্কৃতিৰ পথেৰে যুৱ প্ৰজন্মক আগুৱাই নিবৰ বাবে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই যুৱ প্ৰজন্মৰ মাজত বহুখিনি কামেই কৰিব লাগিছে। তাৰ ভিতৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ চালিকা শক্তি সেৱা বাহিনীৰ জন্ম লেখত ল'বলগীয়া। যুৱ প্ৰজন্মক আগুৱাই আৰু একত্ৰিত কৰাৰ মানসেৰে 1994 চনত প্ৰথমবাৰৰ বাবে যোৰহাটত যুৱ জাগৰণী অনুষ্ঠান আয়োজন কৰা হয় আৰু 1997 চনত চিপাঝাৰত এই সমাৰোহত 8 অক্টোবৰ তাৰিখে পদাধিকাৰ কৰুণাকান্ত কলিতাৰ সঞ্চালনাত প্ৰধান সম্পাদক হৰিপ্ৰসাদ হাজৰিকাই আঁত ধৰা এই যুৱক যুৱতীৰ সাধাৰণ পৰিষদক সেৱা বাহিনী ৰূপে নামাকৰণ কৰা হয়। এই সেৱা বাহিনীত 12 বছৰ বয়সৰ কন্যানীতিৰ পৰা 35 বছৰ বয়সলৈকে যুৱক যুৱতীয়ে নিজৰ শ্ৰমদান কৰে। মহাপুৰুষজনাৰ সৃষ্টিক প্ৰসাৰ তথা প্ৰচাৰ কৰিবৰ বাবে আত্মনিয়োগ কৰা সেৱা বাহিনীয়ে সমাজৰ বিভিন্ন ইতিবাচক কৰ্মত অংশগ্ৰহণ কৰে, যেনে সকলো জনগোষ্ঠীৰ মাজত শান্তি সম্প্ৰীতি বৰ্তাই ৰখা, জাতিভেদ অস্পৃশ্যতা সাম্প্ৰদায়িকতাৰ মানসিকতা দূৰ কৰি দুৰ্নীতি শোষণ ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰা, অৰণ্য ধ্বংস কাৰ্যৰ প্ৰতিৰোধ কৰি বৃক্ষৰোপণ কৰা, দৰিদ্ৰ পীড়িতৰ প্ৰতি সহায়ৰ হাত হোৱা, এনেধৰণৰ বহু সমাজ কল্যাণমূলক কাম কৰিবৰ বাবে সেৱা বাহিনী সদায় উদ্যত হৈ থাকে। শংকৰদেৱ সংঘ আচলতে উত্তৰ পূবৰ ভিতৰতে, ভাৰতবৰ্ষৰ উত্তৰ পূবৰ ভিতৰতে এটা সৰ্ববৃহৎ অনুষ্ঠান আৰু সমগ্ৰ বিশ্বৰ বুকুতে আচলতে বৰ্তমান জিলিকি উঠিছে। আৰু আটাইতকৈ ভাল লগা কথা যে শেহতীয়াকৈ সেৱা বাহিনীও যি লক্ষ্য উদ্দেশ্যৰে সেৱা বাহিনী জন্ম দিয়া হৈছিল, সেই সেৱা বাহিনী এতিয়া ইমান সুন্দৰ কাম কৰিছে। সেৱা বাহিনীৰ কথা আমি ক'ব লাগিব, যিহেতু সেৱা বাহিনী কেন্দ্ৰৰ সন্মুখত আছে। গোটেই অনুষ্ঠানটো খুব হেঁপাহৰ অনুষ্ঠান। তেখেতলোকে নিস্বাৰ্থভাৱে কাম কৰি যায়, নহয় জানো? একদম হয়। আধ্যাত্মিক এটা পৰিৱেশে বিৰাজ কৰিছে আৰু প্ৰতিগৰাকী সেৱক সেৱিকা ইয়াত 10,000 সেৱক সেৱিকা এইকেইটা দিন ইয়াত থাকিব। হয়। থাকি তেওঁলোকে সেৱা আগবঢ়াব, হয়, আগবঢ়াব। ভকত সেৱা কৰিব তেওঁলোকে। কোনোবা গৰাকী 6ষ্ঠ শ্ৰেণীৰ ছাত্ৰী আছে, কোনোবা গৰাকী 5ম শ্ৰেণী, কোনোবাজন একাদশ শ্ৰেণী। গতিকে সেইসকল ছাত্ৰ ছাত্ৰী একেলগে যে ভকত সেৱা কৰিবলৈ আগবাঢ়ি আহিছে, সেইটো বৰ ডাঙৰ কথা আজিৰ সময়খিনিত। আৰু ইমান নীতি নিয়মৰ মাজেৰে তেওঁলোকে যে নিজক ৰাখিব এইকেইটা দিন, সেইটো খুব ভাল লগা কথা। এয়াই হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘ। শ্ৰীমন্ত শংকৰদেৱ সংঘত গুৰুজনাই দেখাই থৈ যোৱা একশৰণ হৰিনাম ধৰ্ম আৰু গুৰুজনাই দেখাই থৈ যোৱা জাতি ধৰ্ম ভাষা নিৰ্বিশেষে সকলো কেনেদৰে সম্প্ৰীতিৰ এনাজৰীৰ দোলেৰে বান্ধ খাই থাকিব পাৰি, এই সকলোবোৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আদৰ্শত আছে। আৰু এখন সুস্থ সবল সমাজ গঠন কৰিবৰ বাবে দেশৰ নৱপ্ৰজন্মক গুৰুত্ব প্ৰদান কৰিব লাগিব, কিয়নো এজন নৱপ্ৰজন্মই দেশৰ ভৱিষ্যত। আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘই এনেবোৰ সমাজ কল্যাণমূলক কৰ্মৰে নৱপ্ৰজন্মক উত্তৰণৰ ক্ষেত্ৰত বেছি গুৰুত্ব প্ৰদান কৰে। আৰু সেয়েহে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱা বাহিনী গঠন কৰা পদাধিকাৰ কৰুণাকান্ত কলিতাদেৱক যেতিয়ালৈকে বৰদৈত বৈ থাকিব, প্ৰত্যেকজন অসমীয়াৰ হৃদয়ত কৰুণাকান্ত কলিতাদেৱৰ নাম উজ্জ্বলি থাকিব। সেয়েহে আমি কওঁ, শ্ৰীমন্ত শংকৰদেৱ সংঘ গঠন কৰাৰ উদ্দেশ্য অতিকে মহান। যিমানে বিতৰ্ক নহওক কিয়, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ধৰ্মধ্বজাৰ মান সদায় অটুট থাকিব। তেন্তে প্ৰিয় দৰ্শকসকল, আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে নিশ্চয় শ্বেয়াৰ কৰিব, লাইক কৰিব। জয় গুৰু শংকৰ।